গতিকে মোৰ সন্মুখত বহি থকা জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ কণ কণ মইনামানি সমস্ত আই সমস্ত যুৱক যুৱতী সমস্তলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। এতিয়া শ্ৰীমদ ভাগৱত, যিহেতু এই ভাগৱত অনুষ্ঠানত আপোনালোকে আজি আহি যি অংশগ্ৰহণ কৰিলে আপোনালোকৰ জীৱন সাফল্য হৈছে। কাৰণ ভাগৱতত কৈছে যিমানেই কৃষ্ণক দিয়ে সেহিকে অক্ষয় ইহাক নিবাক একোজনে নাপাব। আনকৰ্মে লগাইলে যতে কহিও বিধা জনমো বিধা হৈ নুশুনায় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায় সেইটো হেনো বিধা জনম। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাব লাগে। কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, মই পৃথিৱীত এনেকুৱা এটা আশ্ৰয় সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত। মই পৃথিৱীত এনেকুৱা এজোপা বৃক্ষৰ দৰে কোৱা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত। আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত। অৰ্থাৎ কৰ্মফলে আমাক কিবা নহয় কিবা গুণ আৰু প্ৰতিভা প্ৰভু ভগৱন্তই প্ৰত্যেককে দি পঠিয়াইছে। প্ৰভু ভগৱন্তই দি পঠিওৱা প্ৰতিভাটো যদি আজিৰে পৰিৱেশলৈ আহি সাধুলৈ আহি শাস্ত্ৰৰ উপদেশৰ দ্বাৰা মহাপুৰুষৰ বাণীৰ দ্বাৰা তাক যদি পৰিশোধন কৰি প্ৰভু কৰ্মত যদি লগাব পাৰো, ভগৱন্ত কৰ্মত যদি লগাব পাৰো, তেতিয়াহ'লে ভগৱন্তই কৈছে যে মোৰ কাৰণে যি দিব সি কিবা পাই থাকিব। আজি উদ্যোক্তাসকলে দিছে, সেৱকীসকলে দিছে, কি দিছে? কৃষ্ণ কৰ্ম এইটোৱেই, যিটো কৰ্ম কৰিলে তৃণমূল ব্যক্তি বিশেষৰ পৰা নিখিল জগতৰ কল্যাণ সাধন হয়। আপোনাকে ধৰি নিখিল কৰ্ম আমি যিকোনো সময় লগাম, শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইখনে আমাৰ অক্ষয় পুণ্য। এইখনে আমি পৰকাললৈ যাওঁতে লৈ যাম। এতিয়া প্ৰাৰব্ধ কালৰ পৰা লৈ অহাখিনিয়ে আমি ভোগ কৰি আছো। চব ইয়াতে এৰি থৈ যাব লাগিব। পুত্ৰ ভাইজা ঐশ্বৰ্য থাকিব ঐত পৰি, পাপ পুণ্য উৰি যাব লগত ধৰি। দুটা বস্তু কিন্তু যাব, হয় পাপ নহয় পুণ্য। পাৰ্থিৱ যাৱতীয় যিমান বস্তু চব ইয়াতে থৈ যাব লাগিব। আজিলৈকে কৰ্মত যিকণ সময় লগাইছো, শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইকণহে আমাৰ পৰকালৰ বিদ। এই বিদটোৱে ইহকালত শান্তি দিব। জীৱগতি আছে, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। মৃত্যুৰ গা আছে, দেহৰহে ধৰ্ম জন্ম মৰণ। এই কথাটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব যে আমি 84 যোনিত অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছো। 20 লক্ষ স্থাৱৰ যোনি, 20 লাখ বাৰ আমি গছ গছনিত আমি জন্ম লাভ কৰি আহিছো। আমি 9 লক্ষ আমি কিমি কৃষ্ণৰ 9 লক্ষ আমি মাছ কাছত জন্ম লৈ আহিছো। কিমি যোনিত 11 লক্ষ আমি বাঘ সিংহ পশুজনিত আমি 30 লক্ষ বা অতিক্ৰম কৰি আহিছো। চৰাইজনিত 10 লক্ষ, 4 লক্ষ বান্দৰ, আৰু তাৰপিছতে আমি মানুহ জন্ম হৈছো। গতিকে এই সংসাৰ চক্ৰখনত যদি আমি এতিয়াই আমি ইয়াতে, সেইকাৰণে আমি প্ৰথমে কওঁ আজন্মৰ সেৱাস্তুতি বান্ধ বাই বস্তু। তাৰমানে আমি আপোনালোকক আজি লগ পোৱা নহয়, ইটো জন্মতে আপোনালোকক লগ পাইছিলো। সেইকাৰণে আজন্ম সেৱাস্থলী
প্ৰভু মস্ত। গতিকে সেইকাৰণে এই জন্মটো যদি আমি ভাল কাম কৰোঁ তেতিয়াহ'লে আমি পিছৰ জন্মটোৰ হয়তো ইয়াৰ পিছৰখিনি আমি ওলাব কথাটো। আমি ওপৰে কেইটামান কথা আপোনালোকক অৱগত কৰি লৈছোঁ। কাৰণ 84 লক্ষ যোনিত অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছোঁ। কিন্তু মানুহ আৰু পশুৰ মাজত দুটা পাৰ্থক্য আছে। মানুহৰ কি আছে? বিশেষ জ্ঞান, বিজ্ঞান আছে, দিব্য জ্ঞান আছে। সেইকাৰণে ভাল বেয়া এই কথাখিনি বিশ্লেষণ কৰিব পাৰে, কিন্তু পশুৰে নোৱাৰে। কিন্তু অৰ্জুনক কৃষ্ণই কৈছে যে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে, মনুষ্যহে ভজে আনে ভজিবে নাপাৱে। অসংখ্য জীৱ যদি মই সৃষ্টি কৰিছো, পুৰণ গজন ভ্ৰমণ সবাহাৰে হিত আত্মাৰূপে আছে, পুনৰ ব্ৰহ্মৰূপে সদাশিৱ, ভগৱান সকলোতে আছে। কিন্তু মানুহে মোক ভজিব পাৰে। এই ঈশ্বৰক ভজনা কৰিব পৰাৰ জ্ঞানটো মানুহৰে আছে। সেইকা বুলি অৰ্জুন সব মানুহে নোৱাৰে বুলি কৈছে। মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ, সিহিকে ভজিয়া যত্ন কৰিয়া আমাৰ।